মই আছোঁ কাৰ্বি আংলঙৰ হাতীপাথৰ মন্দিৰত আৰু প্ৰবাদ আছে মোৰ পিছফালে আপোনালোকে যিটো হাতী দেখিছে শিলৰ প্ৰতি 5 বছৰ মূৰে মূৰে 1 ইঞ্চিকৈ বাঢ়িছিল আৰু হাতীৰ আকৃতিৰ এটা শিল আছিল আৰু তেতিয়া সৰু আছিল কিন্তু এতিয়া বৰ্তমান এই হাতীপাথৰৰ যিটো সাইজ যথেষ্ট পৰিমাণে বৃদ্ধি হ'ল আৰু এই অঞ্চলত এটা মন্দিৰ হ'ল অলৌকিক হ'লেও এইটো কথা সত্য আৰু আমাৰ লগত যিজন পূজাৰী আছে তেওঁ আজি ক'ব কিদৰে এই হাতীপাথৰৰ যিটো শিল কিদৰে পোৱা গৈছিল কিদৰে প্ৰতিষ্ঠা কৰা হ'ল আৰু এতিয়া এই হাতীপাথৰ মন্দিৰলৈ প্ৰতিদিনে বিভিন্ন ভক্তৰ সমাগম হয় এই যিটো হাতীপাথৰ এইটো আমি দেখিছোঁ এটা হাতীৰ দৰে এইটো কেতিয়া প্ৰতিষ্ঠা হৈছিল বা প্ৰথমতে কেনেকৈ আছিল এই হাতী শিল বা পাথৰটো কিয় বুলি কোৱা আগত আপোনাৰ মন্দিৰ নাই 4টা খুঁটা দি পেলাই একচলীয়া কয়টা টিং দি পেলাই ৰাইজে মাত্ৰ কাঁচা ৰাস্তা কাটি পেলাই পূজা পাঠ কৰি আছিলে তাৰপিছত এটা বৈৰাগী বাবা আপোনাৰ ঘূৰি ঘূৰি গৈ আছে পাহাৰত প্লেঞ্চৰ মানুহ 2-4জন দেখিছে এই কথাটো উচ্চাৰণ কৰিলে এনেকুৱা তেনেকুৱা একটা ভক্ত মহাত্মা সাধু গৈ আছে গেৰুৱা বস্ত্ৰত আমি লোক চিন্তা কৰিলোঁ কি আমাৰ লগৰ মন্দিৰটো এনেকুৱাই আছে নেচাৰেল স্বয়ম্ভু আমি 10-12-15জন একঠা হৈ পেলাই এজনকে বিচাৰিবলৈ আমি সোমাইবলৈ পায় এজনকে গৈ পেলাই পাইছোঁ প্ৰণাম পাতি গৈছে এজন কালি সাধনাৰ মানুহ আছিলে এটা পাথৰত আছে আৰু তাতে গৈ পেলাই আমি লোকে আনিবলৈ এজনকে চেষ্টা কৰিছোঁ এজন ক'লে ঠিক আছে আপোনালোকে ল'বলৈ আহিছে মই যাম কিন্তু মই ইয়াত পাহাৰ ভিতৰত কিবা এটা দেৱী মন্দিৰ আছে মই সপোনতো পাইছোঁ এজনকে চাবলৈ আহিছোঁ এই মায়ে মোক সপোনত মাতিছে তাৰপিছত আমি লোকে এজনৰ কথা ৰাখিব লাগিব এজনকে খোৱা বোৱাৰ টোটাল সুবিধা দি আহিলোঁ আৰু অলপ দেৰ ভিতৰতে পাহাৰত কি নাই ইকৰা আছে হাত-চাতটো চব আছে তো কিবা এটা নিচিনা বাবাকে দৰ্শন পালোঁ তো বাবাৰ ওচৰত অলপ সাধন কৰি দিব লাগে কুটীয়া নিচিনা সৰু মৰু বনাই দিয়া হয় তাতে মই আছোঁ কিন্তু সেই টাইমত মোৰ বয়স নাই তাৰপিছত আমি লোকে কিবা এটা খাবৰ কাৰণে এজনকে সুবিধা চবজন মিলি পেলাই কৰি আহিলোঁ যিদিনা ডেট বনা আছে এওঁজনৰ ওচৰতে গৈছোঁ এওঁজন সঁচাকৈ দেৱীৰ ওচৰত দৰ্শন কৰি পালে আৰু তাতে আছে কিন্তু এওঁজন খানা পিনা একো কৰা নাই তাৰ নাম আছিলে বিনোদ গুৰুম পিপৰি লাগি গৈছে তাৰ পৰা মই ফুকা উঠি গৈছে কিন্তু একো এওঁজন খোৱা বোৱা কৰা নাই তেওঁজনে এই বৈৰাগীৰ ওচৰত আপোনাৰ একটা ত্ৰিশূল আছিলে আহিলে আমাৰ লোকৰ ওচৰত এনেকুৱা মাটি আছে 2 ইঞ্চিয়ে সোমাব নোৱাৰে এওঁজনে ত্ৰিশূলটো মাটিত মাৰি প্ৰায় আপোনাৰ 10 ইঞ্চি মানে সোমাই দিলে গম পাইছোঁ তাৰপিছত এওঁজন কৈছে কি হয় এই জেগা মই থাকিম মই পাৰিম মন্দিৰ বনাম আৰু আপোনালোকে গঠন হৈ আহক কমিটি হ'ব লাগে তাৰপিছত আপোনালোকে এই যিটো পাথৰ হয় সেইটো আপোনালোকে ক'ত পাইছিলে তাত পাইছিলে বাছ ইয়াতে এওঁজনকে লৰচৰ কৰি পোৱা নাই তাৰপিছত পাথৰটো পোৱাৰ পাছত পাথৰৰ যিটো মাহাত্ম্য আমি শুনি আহিছোঁ যে ডাঙৰ হয় প্ৰতি বছৰে আৰু এটা হাতীৰ আকৃতি লৈছে 5 বছৰ মূৰে মূৰে 5 বছৰ মূৰে 1 ইঞ্চি কৰি বাঢ়ি আছিলে
এই যিটো আমি দেখি আছোঁ হাতী পাথৰ সেইকাৰণে কোৱা হয় নহয় জানো হাতীৰ আকৃতিৰ পাথৰৰ কাৰণে হাতীৰ শ্বেপত আছে কাৰণে হাতী পাথৰ কোৱা হয় হাতী পথৰ কয় কিন্তু এওঁ জানে ইয়াৰ মানুহ লৰচৰ কৰি পোৱা নাই যিদিনে যে সেইকেইটা যে বনিছে কঠিন হৈছে যে 30-32 জন মিলি পেলাই হ'লেও বাঁহ লগাই বা লোহাৰ ৰড লগাই এইফালে পৰা এইফালে ঘূৰাই দিম লৰচৰ কৰি দিম এনেকুৱা কৰিম এনেকুৱা বনাম বুলি এজনে কৰি পোৱা নাই তাৰপাছত তেতিয়া 1.5 ফুটৰে আছিলে প্ৰথমতে শিলটো কেনেকুৱা আছিল আপুনি দেখোঁতে বাছ এইটোৱে চেম কিন্তু সৰু সৰু আছিলে আৰু এজনকে লৰচৰ কৰি পোৱা নাই বা এই সবটো কঠিন কৰেহে মতলব বনিছে এজন চেম অৰ্থাৎ হাতীৰ শিল যিটো এতিয়া বৰ্তমান শিলটো শিল একে আছিল এইখিনিতে কিন্তু এতিয়া লাহে লাহে ডাঙৰ হৈ প্ৰতি কিন্তু যিটো আছিলে যিটো বদন যে দেখি পাইছে আজি ইমান ডাঙৰ দাঁত নাই আজি ডাঙৰ হৈ গৈছে বাঢ়িছে বুলি ডাঙৰ হৈছে হয় কিন্তু কাজৰ চেন্দ্ৰ পোচাক ঘণ্টি ঘোঁৰা আপুনি দিছে মই দিছোঁ এজন গাঁতত সেইকেইটা নাই তাৰপিছত এই বৈৰাগী বাবা মৰিলে মৰাটো কিবা এটা এটি বৰতে মৰিলে তাৰপিছত আৰু এটা উপাধ্যায় আহি পেলাই ইয়াত আছে কমিটি ৰাখিছিলে তাৰপিছত মই কিবা এটা ইয়াত ব্যৱসায় কৰি আছোঁ তাৰপাছত এতিয়া এতিয়া মন্দিৰটো আপুনি চোৱা চিতা কৰে আছোঁ আছোঁ ইয়াত কেনেকুৱা দৰ্শনাৰ্থী কেনেকুৱা যাত্ৰী আহি থাকে আপোনাৰ ষ্টুডেণ্ট সকলো হয় এইটো পিকনিক স্পট হয় আজি আপোনাৰ 500 বছৰ অফ হৈ গ'ল কথা এজন গ'লো হয় ধৰক কি মই যেতিয়া যে আহিছোঁ 1972 চনত একবাৰে না দুইবাৰে শুনি পাইছিলোঁ অকণমান বাঢ়িছে কিন্তু তাৰপিছত বাঢ়া নাই সেইটো বহুত পুৰণি কথা নাই সেইটো ক'ব পাৰি মাটি ইয়াৰলগীয়া আছিলে এইফালে আগত কঠিন হৈ আছে বা যি হৈ আছে কিন্তু এজন গাঁততে মাটি চকি আছে এইকেইটা মাটিটা আমাৰ দেখতে কাটা হৈছে বা মন্দিৰ বনোৱা হৈছে অৰ্থাৎ আমি যিটো হাতী পাথৰ দেখি আছোঁ সেই হাতী পাথৰত যেনেধৰণে হাতীৰ শুৰ হওক হাতীৰ দাঁত হাতীৰ ভৰি সেইটো কোনো ধৰণেৰে চাপ তৈয়াৰ কৰা হোৱা নাই হাতী স্বয়ংক্ৰিয়ভাৱে স্বয়ংভূ নেচাৰেল নেচাৰেলি সেইটো আমি গণেশ মন্দিৰ হিচাপে আমি প্ৰাৰ্থনা কৰি আহোঁ প্ৰাৰ্থনা কৰি